ওয়েলকাম টু ক্লাছ টেচন। আজি আমি ডিছকাছ কৰিম ক্লাছ 10ৰ ছায়েন্সৰ অন্তৰ্গত এটি ইম্পৰ্টেণ্ট চেপ্টাৰ এচিডছ বেছ এণ্ড চল্টছ। আজি আমি বাছি লৈছোঁ কেইটামান বিশেষ টপিকছ আৰু সেই টপিকছবোৰ হৈছে ফাৰ্ষ্ট টপিকছ হৈছে টেষ্ট অফ এচিডছ এণ্ড বেছ, ছেকেণ্ড টপিক হৈছে ইণ্ডিকেটৰ, থাৰ্ড টপিক হৈছে হোৱাই ডু ছাবষ্টেঞ্চেছ শ্ব' এচিডিক এণ্ড বেছিক কেৰেক্টাৰ, ফ'ৰ্থ টপিক হৈছে what is concentrated and diluted acid, fifth topic hoise what is concentrated and diluted base, sixth topic hoise what is strong and weak acids, seventh topic hoise what is strong and weak base, and last one eighth topic to hoise pH scale. Etia ami aho first topic, that is taste of acids and bases. Generally acids bilak ki hoy sour hoy. Sour means অসমীয়াত ইয়াক টেঙা বুলি কোৱা হয়। So acids are sour in taste while base are bitter in taste. Bitter means in Assamese it is called অসমীয়াত ইয়াক কোৱা হয় তিতা বা কেহা, আৰু এইকেইটা হৈছে acids আৰু বেছৰ কাৰণে টেষ্ট। এতিয়া আমি আহো যেটো সেকেন্ড টপিক that is ইণ্ডিকেটৰ। তো ইণ্ডিকেটৰ হৈছে acid base indicator, আৰু indicator means any substance which can help us to detect a substance whether it is acids or base. অসমীয়াত যদি আমি বুজাও তেতিয়া হলে হ'ব সূচক। ইণ্ডিকেটৰক অসমীয়াত সূচক বুলি কোৱা হয় অথবা অম্লক্ষাৰক সূচক বুলি কোৱা হয়। যিকোনো এটা দ্ৰৱ আম্লিক হয় নে ক্ষাৰকীয় হয় তাক নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যি দ্ৰব্য সেই দ্ৰব্যকে আমি অম্ল আৰু ক্ষাৰক সূচক বুলি কওঁ। সাধাৰণতে আমি সূচক কিয় ব্যৱহাৰ কৰোঁ? প্ৰকৃতিত এনেকুৱা কিছুমান অম্ল অথবা ক্ষাৰ মানে অৱস্থিত আছে যিবোৰ অম্ল নে ক্ষাৰ তাক প্ৰমাণ কৰিবলৈ আমি তাৰ টেষ্টটো ল'ব নোৱাৰোঁ, কিয়নো সেই এচিডছ বেছবোৰ অথবা অম্ল ক্ষাৰবোৰ পয়জনাছ হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত তেনেকুৱা ধৰণৰ সাবষ্টেন্সেছ বা তেনেকুৱা ধৰণৰ আম্লিক অথবা ক্ষাৰকীয় দ্ৰব্যৰ বাবে তাহাঁতৰ আম্লিক অথবা ক্ষাৰকীয় গুণ নিৰ্ণয় কৰিবলৈ আমি কিছুমান বিশেষ প্ৰকাৰৰ সূচক ব্যৱহাৰ কৰোঁ। সূচকবিলাকৰ আৰু এটা ধৰ্ম হৈছে কি, সূচকবিলাকে এচিডিক অৰ্থাৎ আম্লিক মাধ্যম আৰু ক্ষাৰকীয় মাধ্যমত ভিন্ন ৰং দেখুৱায়, আৰু কিছুমান সূচক আছে যিবোৰ সূচকে আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ভিন্ন গন্ধ প্ৰদৰ্শন কৰে। That is indicator gives different color in both acidic and basic medium, or some indicators gives different smells in both acidic and basic medium. এটা উল্লেখযোগ্য ইণ্ডিকেটৰ that is সূচক উদাহৰণ হ'ল লিটমাছ পেপাৰ। লিটমাছ পেপাৰ বিষয়ে আমি অলপ জানি লওঁ। লিটমাছ পেপাৰ জেনেৰেলি কেমেষ্ট্ৰি লেবত এভেইলেবল আছে, আৰু লিটমাছ পেপাৰে কি কৰে এচিডিক আৰু বেছিক মিডিয়ামত দুটা কালাৰ দেখুৱায়। এচিডিক মিডিয়ামত লিটমাছ পেপাৰৰ বৰণ ৰঙা হয় আৰু বেছিক মিডিয়ামত লিটমাছ পেপাৰৰ বৰণ নীলা হয়। ডেট ইজ লিটমাছ পেপাৰ কালাৰ চেঞ্জ ইন এচিডিক মিডিয়াম দ্য কালাৰ অফ লিটমাছ পেপাৰ ইজ ৰেড, while in basic medium the color of litmus paper is blue. যদি ইনিচিয়েলি লিটমাছ পেপাৰৰ কালাৰটো ৰেড হয়, অ'কে, আৰু এই ৰেড লিটমাছ পেপাৰটো যদি মই এটা বেছিক সলিউশ্যনত ডুবাই ৰাখোঁ তেতিয়াহ'লে ইয়াৰ কালাৰটো কি হৈ যাব, ব্লু কালাৰলৈ কনভাৰ্ট হৈ যাব, অৰ্থাৎ পৰিৱৰ্তন হৈ যাব। যদি ইনিচিয়েলি লিটমাছ পেপাৰৰ কালাৰটো ব্লু হয় তেতিয়াহ'লে ইন এচিডিক মিডিয়াম ইয়াৰ কালাৰটো কি হ'ব, ৰেড লিটমাছ পেপাৰলৈ পৰিৱৰ্তন হ'ব, অৰ্থাৎ তাৰ যিটো বৰণটো ৰঙা ৰঙলৈ পৰিৱৰ্তন হ'ব। চ' লিটমাছ পেপাৰটো এটা উল্লেখযোগ্য সূচক আৰু যি আমাক সহায় কৰে এটা সলিউশ্যন অৰ্থাৎ দ্ৰৱ এচিডিক হয় নে বেছিক হয়। এতিয়া আমি থাৰ্ড টপিকটো ডিছকাছ কৰিব ওলাইছোঁ। থাৰ্ড টপিকটো হৈছে হোৱাই ডু ছাবষ্টেন্সেছ শ্ব' এচিডিক এণ্ড বেছিক কেৰেক্টাৰ। যিকোনো এটা ছাবষ্টেন্স it may be acidic or basic,
কিন্তু কোনো এটা ছাবষ্টেঞ্চে এচিডিক বা বেছিক কেৰেক্টাৰ কেতিয়া দেখাব যেতিয়া সেই ছাবষ্টেঞ্চটো আমি কি কৰোঁ একুৱাছ মিডিয়ামত আমি তাক ৰাখোঁ অৰ্থাৎ সেই ছাবষ্টেঞ্চটোক যদি আমি পানীৰ সৈতে মিক্স কৰোঁ তেতিয়াহ'লে পানীত কি কৰে যদি এচিডিক ছাবষ্টেঞ্চ হয় তেতিয়াহ'লে সেই পানীত যদি আমি সেই ছাবষ্টেঞ্চটো ডুবাই দিওঁ বা পানীৰ সৈতে মিহলি কৰোঁ তেতিয়াহ'লে একুৱাছ মিডিয়ামত কি কৰে ই এটা আয়ন ৰিলিজ কৰে এণ্ড ডেট আয়ন ইজ কল্ড প্ৰটন ডেট ইজ H+ আয়ন এচিডবিলাকে জেনেৰেলি কি কৰে একুৱাছ মিডিয়ামত এটা হাইড্ৰজেন আয়ন ৰিলিজ কৰে আৰু এই হাইড্ৰজেন আয়ন ৰিলিজ কৰাৰ বাবেই এচিডবিলাকে এচিডিক কেৰেক্টাৰ দেখুৱায় আৰু অন দি আদাৰ হেণ্ড যিবোৰ বেছিক ছাবষ্টেঞ্চ আছে বেছিক ছাবষ্টেঞ্চবিলাকে একুৱাছ মিডিয়ামত অন্য এটা আয়ন ৰিলিজ কৰে অন্য এটা আয়ন মুক্ত কৰে আৰু সেই আয়নটোৰ নাম হৈছে OH নিগেটিভ হাইড্ৰক্সাইড আয়ন আৰু বেছবিলাকে এই OH নিগেটিভ আয়ন ৰিলিজ কৰাৰ বাবে একুৱাছ মিডিয়ামত বেছবিলাকে বেছিক কেৰেক্টাৰ দেখুৱায় এতিয়া আমি গম পালোঁ যে কোনো এটা ছাবষ্টেঞ্চে একুৱাছ মিডিয়ামতহে তাৰ এচিডিক অথবা বেছিক কেৰেক্টাৰ দেখুৱায় যিহেতু একুৱাছ মিডিয়ামতহে সেই ছাবষ্টেঞ্চবোৰে আয়নছ ৰিলিজ কৰিব পাৰে এতিয়া আমি ডিছকাছ কৰিম ফ'ৰ্থ টপিক ডেট ইজ হোৱাট ইজ কনচেনট্ৰেটেড এণ্ড ডাইলুটেড এচিডছ অসমীয়াত কোৱা হয় গাঢ় অম্ল অথবা লঘু অম্ল বুলিলে কি বুজা এতিয়া যিবোৰ কনচেনট্ৰেটেড এচিড হয় কনচেনট্ৰেটেড এচিডবিলাক কি হয় সেই এচিড ছাবষ্টেঞ্চটো জেনেৰেলি পানীৰ সৈতে মিক্স কৰা নহয় অৰ্থাৎ সেই ছাবষ্টেঞ্চটো কমপ্লিট পিয়'ৰ ষ্টেটত থাকে যদি আমি কোনো এটা এচিড ছাবষ্টেঞ্চ এচিড ছাবষ্টেঞ্চ যদি আমি পানীৰ সৈতে মিক্স নকৰোঁ তেতিয়াহ'লে সেই ক্ষেত্ৰত কি হ'ব সেই ছাবষ্টেঞ্চটোৰ যিটো পৰিমাণ পাৰ্চেণ্টেজটো কি হয় যথেষ্ট হাই হয় আৰু পাৰ্চেণ্টেজটো যথেষ্ট হাই হোৱাৰ বাবে তাক আমি কনচেনট্ৰেটেড এচিড বুলি কওঁ অন দি আদাৰ হেণ্ড যিবোৰ ডাইলুটেড এচিড হয় ডাইলুটেড এচিডৰ ক্ষেত্ৰত কি হয় সেই কনচেনট্ৰেটেড এচিডটোকে আমি পানীৰ সৈতে মিহলাই দিওঁ পানীৰ সৈতে মিক্স কৰি দিওঁ পানীৰ সৈতে মিক্স কৰি দিয়াৰ ফলত কি হয় ইয়াৰ পাৰ্চেণ্টেজটো যিটো এচিড ছাবষ্টেঞ্চৰ পাৰ্চেণ্টেজটো যথেষ্ট ল' হৈ যায় আৰু ল' হৈ যোৱাৰ বাবে তেনেকুৱা ধৰণৰ এচিডক আমি ডাইলুটেড এচিড বুলি কওঁ উদাহৰণস্বৰূপে মই যদি এটা প্ৰেক্টিকেল এক্সাম্পলৰ পৰা তোমালোকক বুজাব বিচাৰোঁ তেন্তে ধৰি লোৱা যদি চব্জিত নিমখৰ পৰিমাণটো বেছি হৈ যায় গতিকে সেই ক্ষেত্ৰত যদি নিমখটো আমি অলপ নিয়ন্ত্ৰণ কৰিবলৈ হয় তেতিয়াহ'লে আমি কি কৰিম সেই চব্জিখিনিত অকণমান পানী বেছিকৈ ঢালি দিম ইয়াৰ ফলত কি হয় নিমখৰ পৰিমাণটো অলপ কমি যায় ঠিক একেদৰে ডাইলুটেড এচিডৰ ক্ষেত্ৰতো সেই কনচেনট্ৰেটেড এচিডটোৰ সৈতে যদি পানী অলপ আমি মিহলি কৰি দিওঁ তেতিয়াহ'লে সেই এচিডটো কি হৈ যায় তাৰ পাৰ্চেণ্টেজটো কমি যায় আৰু তেনে ক্ষেত্ৰত সেই এচিডটোক আমি ডাইলুটেড এচিড অৰ্থাৎ অসমীয়াত লঘু অম্ল বুলি কোৱা হয় এতিয়া আমি ডিছকাছ কৰিব ওলাইছোঁ ফিফথ টপিক ডেট ইজ হোৱাট ইজ কনচেনট্ৰেটেড এণ্ড ডাইলুটেড বেছ অৰ্থাৎ গাঢ় আৰু লঘু ক্ষাৰ বুলিলে কি বুজা আগতে কোৱা ধৰণে এচিডৰ ক্ষেত্ৰত আমি যেনেধৰণে আমি তাৰ এচিড ছাবষ্টেঞ্চটো যদি আমি পানীৰ লগত মিহলি নকৰোঁ তেতিয়াহ'লে সেই এচিডটোক আমি কি বুলি কওঁ কনচেনট্ৰেটেড এচিড বুলি কওঁ ঠিক একেদৰে এটা বেছিক ছাবষ্টেঞ্চৰ ক্ষেত্ৰতো অৰ্থাৎ ক্ষাৰকীয় দ্ৰব্যৰ ক্ষেত্ৰতো কথাটো একেই হয় ক্ষাৰকীয় দ্ৰব্য এটাৰ লগত যদি আমি পানী মিহলি নকৰোঁ তেতিয়াহ'লে সেই ক্ষাৰকীয় দ্ৰব্যৰ পৰিমাণটো যথেষ্ট বেছি হয় আৰু তেনে ক্ষেত্ৰত সেই ক্ষাৰকীয় দ্ৰব্যটোক আমি গাঢ় ক্ষাৰ বুলি কওঁ অৰ্থাৎ আমি যদি কোনো এটা বেছৰ লগত ৱাটাৰ মিক্স নকৰোঁ তেতিয়াহ'লে সেই বেছ ছাবষ্টেঞ্চটোৰ যিটো পাৰ্চেণ্টেজটো কি হয় যথেষ্ট হাই হয় আৰু তেনে ক্ষেত্ৰত সেই বেছিক ছাবষ্টেঞ্চটোক আমি কনচেনট্ৰেটেড বেছ বুলি ক'ব পাৰোঁ অন দি আদাৰ হেণ্ড এই বেছিক ছাবষ্টেঞ্চটোৰ লগত যদি আমি পানী মিক্স কৰোঁ পানী মিক্স কৰাৰ ফলত এই বেছিক ছাবষ্টেঞ্চটোৰ যিটো পৰিমাণটো কি হৈ যায় যথেষ্ট ল' হৈ যায় আৰু ল' হৈ যোৱাৰ ফলত সেই ক্ষেত্ৰত আমি কি ক'ম সেই বেছটোক আমি ডাইলুটেড বেছ বুলি ক'ব পাৰোঁ অৰ্থাৎ আমি গম পালোঁ যে কনচেনট্ৰেটেড বেছ মিনছ যদি আমি বেছটোৰ সৈতে পানী মিহলি নকৰোঁ অৰ্থাৎ ইন দ্য পিয়'ৰ ষ্টেট সেই বেছৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো যথেষ্ট হাই হয় আৰু ইন ডেট কেছ সেই বেছটোক আমি কি বুলি কওঁ কনচেনট্ৰেটেড বেছ বুলি কওঁ ইফ আমি কি কৰোঁ সেই বেছ ছাবষ্টেঞ্চটোৰ লগত পানী যদি যোগ কৰোঁ পানী যদি মিহলাই দিওঁ পানীৰ সৈতে যদি মিক্স কৰোঁ তেতিয়াহ'লে সেই বেছিক ছাবষ্টেঞ্চটো পাৰ্চেণ্টেজটো কি হৈ যায় পাৰ্চেণ্টেজটো যথেষ্ট ল' হৈ যায় আৰু তেনে ক্ষেত্ৰত
সেই বেছ পানী মিহলি হোৱাৰ ফলত সেই বেছটোক আমি কি বুলি কওঁ ডাইলুটেড বেছ বুলি কওঁ আই থিংক ইউ আণ্ডাৰষ্টেণ্ড ৱেল আমি নেক্সট টপিকটো ডিছকাছ কৰিব ওলাইছোঁ ছিক্স টপিকটো হৈছে হোৱাট ইজ ষ্ট্ৰং এণ্ড উইক এচিডছ ষ্ট্ৰং এচিড আৰু উইক এচিড অৰ্থাৎ তীব্ৰ আৰু মৃদু অম্ল বুলিলে কি বুজা ষ্ট্ৰং এচিড মানে হৈছে ষ্ট্ৰং এচিড মানে হৈছে যিবোৰ এচিড ছাবষ্টেঞ্চ মই আগতে কৈছোঁ এচিডিক ছাবষ্টেঞ্চ এটাই এচিডিক কেৰেক্টাৰ কেতিয়া দেখায় যেতিয়া আমি তাক একুৱাছ মিডিয়ামত ৰাখোঁ অৰ্থাৎ জলীয় মাধ্যমত ৰাখোঁ আৰু জলীয় মাধ্যমত ই কি কৰে আয়ৰণ ৰিলিজ কৰে ইন ডেট কেছ আমি ক'ম যে সেই ছাবষ্টেঞ্চটোৱে এচিডিক কেৰেক্টাৰ দেখুৱাইছে এতিয়া ষ্ট্ৰং এচিড হ'বলৈ হ'লে কি হ'ব যিকোনো এটা ছাবষ্টেঞ্চ আমি যদি একুৱাছ মিডিয়ামত ৰাখোঁ তেতিয়াহ'লে সি একুৱাছ মিডিয়ামত যদি কমপ্লিটলি আয়নাইজ হৈ যায় আৰু কমপ্লিটলি আয়নাইজ হৈ যোৱাৰ ফলত সি কি কয় আয়নছ ফৰ্ম কৰিব আৰু কমপ্লিটলি আয়নাইজ হোৱাৰ পাছত যদি সি খুব বেছি পৰিমাণৰ H+ আয়ন ৰিলিজ কৰে অ'কে তেনে ক্ষেত্ৰত তেনেকুৱা ধৰণৰ এচিড ছাবষ্টেঞ্চবিলাককে আমি ষ্ট্ৰং এচিড বুলি কওঁ নেক্সট উইক এচিড হৈছে চেম খালি ইয়াতে ডেফিনেশ্যনটো অলপ ওলোটা হৈ যায় উইক এচিডৰ ক্ষেত্ৰত কি হয় যদি এচিড ছাবষ্টেঞ্চ এটা আমি একুৱাছ মিডিয়ামত ৰাখোঁ কিন্তু এই ক্ষেত্ৰত ই আয়নাইজ খুব কমকৈ হয় অৰ্থাৎ পাৰ্চিয়েলি আয়নাইজ হয় আৰু আয়নাইজ হোৱাৰ ফলত যিটো H+ আয়ন ৰিলিজ হয় ডেট এমাউণ্ট ইজ ভেৰি লেছ তেনে ক্ষেত্ৰত সেই তেনেকুৱা ধৰণৰ এচিড ছাবষ্টেঞ্চবিলাককে আমি কি বুলি কওঁ উইক এচিড বুলি কওঁ অৰ্থাৎ ষ্ট্ৰং এচিডৰ ক্ষেত্ৰত H+ আয়ন যিটো ৰিলিজ হয় সেই আয়নছৰ পৰিমাণটো যথেষ্ট বেছি হয় whereas in case of weak acid যিটো H+ আয়ন ৰিলিজ হয় সেই H+ আয়নৰ পৰিমাণটো যথেষ্ট কম হয় ছেভেন্থ টপিকটো হৈছে হোৱাট ইজ ষ্ট্ৰং এণ্ড উইক বেছ অৰ্থাৎ তীব্ৰ আৰু মৃদু ক্ষাৰ বুলিলে কি বুজা ফাৰ্ষ্ট ডিছকাছ এবাউট ষ্ট্ৰং বেছ কোনো এটা ছাবষ্টেঞ্চে বেছিক কেৰেক্টাৰ কেতিয়া দেখুৱায় যেতিয়া সি কি কৰে আমি একুৱাছ মিডিয়ামত ৰাখোঁ বেছিক ছাবষ্টেঞ্চটো আৰু বেছিক ছাবষ্টেঞ্চটো একুৱাছ মিডিয়ামত ৰখাৰ ফলত যদি সি আয়নাইজ হৈ যায় আৰু আয়নাইজ হোৱাৰ ফলত কি হয় OH নিগেটিভ আয়নছ যদি ৰিলিজ কৰে ইন ডেট কেছ উই উইল চে ডেট ছাবষ্টেঞ্চ ইজ শ্ব'য়িং বেছিক কেৰেক্টাৰ এতিয়া ষ্ট্ৰং বেছৰ ক্ষেত্ৰত কি হয় যিবোৰ বেছিক ছাবষ্টেঞ্চ একুৱাছ মিডিয়ামত কমপ্লিটলি আয়নাইজ হৈ যায় to give hydroxide ions, to give more amount of hydroxide ions. In that case, we will say that base is called strong base. On the other hand, weak base, in case of weak base, ক্ষেত্ৰত কি হয় যেটো ডেফিনেশ্যনটো সেম হয় খালি উইক বেছবিলাকে যেটো একুৱাছ মিডিয়ামত যেটো আয়ন হাইড্ৰক্সাইড আয়ন ৰিলিজ কৰে ডেট এমাউণ্ট অফ হাইড্ৰক্সাইড আয়ন ইজ ভেৰি লেছ আৰু যিহেতু উইক বেছবিলাক কি হয় একুৱাছ মিডিয়ামত পাৰ্চিয়েলি আয়নাইজ হয় আৰু পাৰ্চিয়েলি আয়নাইজ ডেট ইজ অসমীয়াত ক'বলৈ গ'লে সি আংশিকভাৱে আয়নলৈ ৰূপান্তৰিত হয় আৰু আংশিকভাৱে আয়নলৈ ৰূপান্তৰিত হোৱাৰ ফলত যেটো আয়ন ৰিলিজ কৰে ডেট ইজ হাইড্ৰক্সাইড আয়নছ ডেট হাইড্ৰক্সাইড আয়নছ দ্য এমাউণ্ট ইজ ভেৰি লেছ ইন ডেট কেছ উই উইল চে that base which partially ionized to form less amount of hydroxide ions is a weak base. Eta strong base example hoise sodium hydroxide NaOH aru eta weak base or example hoise ammonium hydroxide NH4OH. It is the chemical formula. মই নেক্সট যেটো প্ৰিভিয়াছ টপিক আছিলে তাতে ষ্ট্ৰং এচিড আৰু উইক এচিডৰ মানে বিষয় পঢ়াইছিলোঁ তাতে এক্সাম্পল দিবলৈ থাকি গৈছিলে গতিকে মই এক্সাম্পলটো এতিয়াই কৈ দিছোঁ যেটো ষ্ট্ৰং এচিডৰ এক্সাম্পলটো হৈছে হাইড্ৰক্লৰিক এচিড ষ্ট্ৰং এচিড মনত ৰাখিবা মই ইয়াতে কৈ দিছোঁ কথাটো ষ্ট্ৰং এচিডৰ যেটো মানে এক্সাম্পল হৈছে হাইড্ৰক্লৰিক এচিড আৰু যেটো উইক এচিডৰ এটা এক্সাম্পল হৈছে এচেটিক এচিড CH3COOH এইটো মনত ৰাখিবা এইটো হৈছে উইক এচিড অৰ্থাৎ মৃদু অম্ল আৰু HCl হাইড্ৰক্লৰিক এচিড এইটো হৈছে ষ্ট্ৰং এচিড অৰ্থাৎ তীব্ৰ অম্ল ঠিক একেদৰে NaOH এইটো হৈছে ষ্ট্ৰং বেছ অৰ্থাৎ তীব্ৰ ক্ষাৰ আৰু NH4OH অৰ্থাৎ এমোনিয়াম হাইড্ৰক্সাইড হৈছে
উইক বেছ অৰ্থাৎ মৃদু ক্ষাৰৰ এটা উদাহৰণ। আই থিংক দ্য কনচেপ্ট ইজ ক্লিয়াৰ। আমি নেক্সট টপিকটো ডিছকাছ কৰিব ওলাইছোঁ। এতিয়া আমি ডিছকাছ কৰিম pH স্কেল। স্কেল মিনছ যিকোনো বস্তুৰ মেজাৰমেণ্ট ল'বলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ সঁজুলি। pH স্কেলৰ সহায়তো আমি কোনো এটা ছাবষ্টেঞ্চ এচিডিক কেৰেক্টাৰটো কিমান ষ্ট্ৰং বা উইক হয় বা কোনো এটা ছাবষ্টেঞ্চৰ বেছিক কেৰেক্টাৰটো কিমান ষ্ট্ৰং বা উইক হয় তাক জুখিব পাৰি। pH স্কেলৰ ৰেঞ্জটো হৈছে ফ্ৰম 0 to 14। মই pH স্কেলৰ ৰেঞ্জটো লিখি দিছোঁ যাতে তোমালোকৰ বুজিবলৈ সহজ হয়। 0, 1, 2, 3, 4, 5, 6, 7, 8, 8, 9, 10, 11, 12, 13, 14। এতিয়া pH স্কেলৰ ৰেঞ্জটো যদি 0 পৰা 6ৰ ভিতৰত থাকে, অৰ্থাৎ pH স্কেলৰ ভেলুটো যদি 0 পৰা 6ৰ ভিতৰত থাকে, তেতিয়াহ'লে কোনো এটা ছাবষ্টেঞ্চৰ কেৰেক্টাৰটো এচিডিক হ'ব, অৰ্থাৎ আম্লিক হ'ব। আৰু যদি pH স্কেলৰ ভেলুটো 8ৰ পৰা 14ৰ ভিতৰত থাকে, তেতিয়াহ'লে কোনো এটা ছাবষ্টেঞ্চৰ কেৰেক্টাৰটো বেছিক হ'ব, অৰ্থাৎ ক্ষাৰকীয় হ'ব। আৰু কোনো এটা ছাবষ্টেঞ্চৰ কাৰণে pH স্কেলৰ ভেলুটো যদি 7 হয়, তেতিয়াহ'লে সেই ছাবষ্টেঞ্চটো নিউট্ৰেল হ'ব। নিউট্ৰেল মিনছ ছাবষ্টেঞ্চটো এচিডিক কেৰেক্টাৰো নেদেখুৱায় অথবা বেছিক কেৰেক্টাৰো নেদেখুৱায়, অৰ্থাৎ অসমীয়াত প্ৰশমিত বুলি কোৱা হয়। এতিয়া pH স্কেলৰ ৰেঞ্জটো যিমানেই কম হয়, সেই ছাবষ্টেঞ্চটোৰ এচিডিক কেৰেক্টাৰটো সিমানেই ইনক্ৰিজ হ'ব। আৰু pH স্কেলৰ ভেলুটো যিমানেই বাঢ়ি যাব ফ্ৰম 8 to 14, তাৰ বেছিক কেৰেক্টাৰটো সিমানেই ইনক্ৰিজ হ'ব। অৰ্থাৎ pH স্কেলৰ ভেলুটো যদি কম হয়, তেতিয়াহ'লে ছাবষ্টেঞ্চটোত হাইড্ৰজেন আয়নৰ কনচেণ্ট্ৰেশ্যন ইনক্ৰিজ হ'ব। অন দি আদাৰ হেণ্ড pH স্কেলৰ ভেলুটো যদি ইনক্ৰিজ হয়, তেতিয়াহ'লে সেই ছাবষ্টেঞ্চটোত অৰ্থাৎ সেই চলিউশ্যনটোত হাইড্ৰজেন আয়নৰ কনচেণ্ট্ৰেশ্যনটো কি হ'ব? ডিক্ৰিজ হ'ব। গতিকে এইটোৱে আছিলে pH স্কেলৰ বিষয়। ক্লাছটো আজিলৈ ইমানতে সামৰিছোঁ। যদি ক্লাছটো তোমালোকৰ ভাল লাগিছে, তেতিয়াহ'লে কমেণ্ট বক্সৰ জৰিয়তে জনাবা। আৰু চেপ্টাৰটোত থকা বাকী কথাবোৰ জানিবলৈ মোৰ সৈতে সংযোগ হৈ থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।